ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 26 তাৰিখ আজি অসমীয়া পুহ মাহৰ 10 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি তাৰ পিছতে কৃষ্ণ দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব স্বৰতী নক্ষত্ৰৰ যুগ হ'ব শুক্ৰ মাস যুগ আজি কৰণ হ'ব বৱকৰণ আজি জন্ম ৰাশি হ'ব তুলা ৰাশি আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণত দুখ নাই আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 6:12 সূৰ্যাস্ত সময় হ'ব 4:35 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি বিশেষকৈ সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি কৰ্কট ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি আজিৰ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি যদি আপুনি আপোনালোকৰ ইচ্ছামতে কোনো কাম কৰাৰ আপোনালোকৰ ইচ্ছা আছে বা কাম কৰিও তেন্তে আপুনি মানসিকভাৱে শিথিলতা অনুভৱ কৰিব যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সকলো চেষ্টা কৰক বুলি কৈছে যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে আজি দিনটোত তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি সঠিক হ'ব বুলি কৈছে আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বেছিকৈ ৰিস্ক নল'ব ঘৰখনৰ হওক বা বাহিৰৰ মানুহৰ লগতে হওক বা কথা বতৰা কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে আজি নিজৰ বাহনৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত যিকোনো ডাঙৰ খৰচে আপোনালোকক আমনি কৰিব পাৰে কিছু লোকক ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ী মহিলাসকলে নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰা উচিত গুৰুত্ব দিব লাগে এই সময়ত কিন্তু তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান আছে বিশেষকৈ মনোৰঞ্জন বা প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অতি অগ্ৰগতি লাভ কৰিব পাৰে চাকৰিত আপুনি এটা ডাঙৰ গুৰুত্বপূৰ্ণ পদবী পাব পাৰে দায়িত্ব পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী বজাৰ কৰা হ'ব পাৰে বিবাহ বহিৰ্ভূত প্ৰেমে পৰিয়ালত বিৰূপ প্ৰভাৱ পেলাব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ খাদ্য খোৱাৰ পিছত মনটোক নিয়ন্ত্ৰণ কৰক নহ'লে পেটৰ লগত জড়িত কোনো ধৰণৰ সমস্যাই অশান্তি দিব পাৰে আজি আপোনাৰ নিজৰ বাবে আপোনালোকৰ সময় উলিয়াব লাগিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব পৰিয়াল বা বন্ধু বান্ধৱীৰ বাবে আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই লওক বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব আজি আপোনালোকৰ শক্তি আৰু উৎসাহক ইতিবাচক দিশত আপোনালোকে লৈ যাব লাগিব ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ ব্যক্তিত্বৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আজিৰ দিনটোত অন্যথা তথ্যৰ অভাৱত কোনো এটা লক্ষ্য আপোনালোকৰ চকু পৰা নোহোৱা হৈ যাব পাৰে গতিকে তথ্য ল'ব লাগিব ডিটেইলছ ল'ব লাগিব কোনো প্ৰতিকূল পৰিস্থিতিত আবেগেৰে বিশেষকৈ কঢ়িয়াই নিব নালাগে কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আৰু বাধা আহিব পাৰে সম্ভৱ হ'ব যে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে আপুনি আপোনালোকৰ নীতি সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে চাকৰি বা ব্যৱসায় দুয়োটাতে পৰিৱেশ অনুকূল কৰি তোলাত আপুনি সফল হ'ব পাৰে আজি আপোনালোকৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ সদস্যক উপযুক্ত সময় দিব নোৱাৰিব পাৰে কিন্তু পৰিয়ালৰ সদস্যৰ সহযোগত উপযুক্ত ব্যৱস্থা বজাই ৰখা হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বদ হজম আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে এই সময়ত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি কিছুমান পুৰণি মতানৈক্য আৰু সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে আনৰ প্ৰভাৱত বিশেষকৈ আহি পেলাই যিকোনো কাম নকৰিব বা অহাৰ কাৰণ হ'ল কেৱল নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস থকা চাকৰি বা সাক্ষাৎকাৰত ছাত্ৰ ছাত্ৰীসকলে বা কোনো ব্যক্তিয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি ভাগৰ আৰু মানসিক চাপৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে এই সময়ছোৱাত মনোবল কমি যাব নিদিব নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক কনফিডেন্স ৰাখিব নিজৰ সেলফ কনফিডেন্স লাগিব বুলি কৈছে তেতিয়াহে আগবাঢ়ি যাব পাৰিব বুলি কৈছে ধৈৰ্য আৰু সাহস থকাটো প্ৰয়োজন আছে নিয়োজিত লোকসকলে বিশেষকৈ কাৰ্যালয়ত যি পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব পাৰিব বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক ইয়াৰ দ্বাৰা পাৰস্পৰিক ঘনিষ্ঠতা আহিব প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱক আওকাণ নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কফ আৰু কাহৰ সমস্যা বাঢ়িব পাৰে এই পদ্ধতিত আপোনালোকে ৰুটিন ৰাখক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সংযম হওক সাৱধান হওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনাৰ নিজৰ আৰু পৰিয়ালৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা থাকিব আজিৰ দিনটোত এই স্বভাৱৰ বাবে আপুনি আপোনালোকৰ কামৰ সঠিক ফলাফল পাব বুলি কৈছে মানসিক শান্তিও থাকিব কৰবাৰ পৰা বিশেষকৈ পেণ্ডিং পেমেণ্ট পাব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত জ্যেষ্ঠ সদস্য শুভৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে
তেওঁলোকৰ পৰামৰ্শৰ সন্মানজনক হ'ব বা তেওঁলোকৰ পৰামৰ্শক সন্মান কৰক আৰু তেওঁলোকৰ মৰ্যাদা প্ৰদান কৰক তেওঁলোকৰ ৰেসপেক্ট কৰক সন্মান বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয় হে যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈছে তেন্তে প্ৰথমতে ইয়াৰ সন্দৰ্ভত সঠিক তদন্ত কৰক বুলি কৈছে কাৰ্যালয়ত বিশেষকৈ কামবোৰ পাতল হোৱাৰ লগে লগে বা কৰ্মক্ষেত্ৰৰ কামবোৰ পাতল হোৱাৰ লগে লগে নিয়োজিত লোকসকলে শান্তি আৰু সকাহ পাব বুলি কৈছে আজি পৰিয়ালত সুখৰ পৰিৱেশ থাকিব পৰিয়ালত অবিবাহিত সদস্যৰ উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কামত ব্ৰেকঘাত জন্মাব পাৰে বিশেষকৈ জন্মাবৰ বাবে মানসিক চাপ আৰু কামত বিশেষকৈ হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ইয়াৰ সঠিক চিকিৎসা লৈ যোগ আৰু ধ্যানক আপোনালোকে ৰাখক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়ত প্ৰকৃতিয়ে আপোনালোকৰ অগ্ৰগতিৰ বাবে নতুন পথ মুকলি কৰিছে ভাল এটা প্ৰতিফলন দেখিব কিবা এটা সুবিধা পাব পাৰে হৃদৰে আদৰি লওক বুলি কৈছে আৰু পৰিয়ালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব যে শুভ ফল দিব কেৰিয়াৰত কিছু নতুন সুযোগ পোৱাৰ বাবে সকাহ পাব পাৰে যুৱক যুৱতীসকলে আজি সন্তানৰ সমস্যা বুজি পোৱা আৰু আত্মবিশ্বাস বজাই ৰখাটো পিতৃ মাতৃৰ দায়িত্ব বুলি কৈছে কিন্তু দায়িত্বৰ বৃদ্ধিৰ বাবে ব্যস্ততাও বাঢ়িব গতিকে মানসিক চাপ আৰু ক্লান্তি আপোনালোকক আগৰি ধৰিবলৈ নিদিব আজি ব্যৱসায় সম্পৰ্কীয় চৰকাৰী কামত বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সকাহ লাভ কৰিব পাৰে গতিকে সুযোগটো পিছলৈ যাবলৈ নিদিব কমিছন আৰু কৰ সম্পৰ্কীয় ব্যৱসায়ত উপযুক্ত লাভ হ'ব পাৰে সৰু সৰু সমস্যা কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ থাকিব বাবে তাৰ বাবে আপোনালোকে সাৱধান হ'ব লাগিব ধৈৰ্য ধৰিব লাগে ব্যৱসায়িক ক্ষেত্ৰত অলপ কামখিনি খৰখেদাকৈ হ'ব খৰখেদা কৰিলে আপোনালোকে কামখিনি অলপ ধীৰে স্থিৰে কৰিবৰ বাবে চেষ্টা কৰক নহলে মিষ্টেক হ'ব পাৰে ভুল হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট কৰিব নালাগে বেছি আজি স্বাস্থ্যৰ ক্ষেত্ৰত চহকী আৰু টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক এচিডিটি বা মুখৰ আলচাৰ দৰে সমস্যা হ'ব পাৰে গতিকে খোৱাবৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব আজি আপুনি দিনটো ধৰ্মীয় আৰু সামাজিক কামতো ব্যস্ত থকাৰ দেখা পোৱা যাব আপোনালোকৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহযোগত সুচাৰুৰূপে চলিব আপুনি আপোনালোকৰ ব্যক্তিত্বৰ বৃদ্ধিৰ বাবে আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আৱেগিকতা আৰু উদাৰতা আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা বুলি কৈছে মানুহৰ দুখ আপোনালোকে দেখি থাকিব নোৱাৰে সেইবোৰ অতিক্ৰম কৰক বুলি কৈছে আজি আপোনালোকৰ আত্মীয়ৰ স্বাস্থ্য অৱনতি ঘটাটো আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে টেনচনটো আপোনালোকৰ বাঢ়ি যাব পাৰে ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ বা জনাশুনা মানুহৰ ব্যক্তিৰ পৰা বা তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আপোনালোকে গাইডেন্সখিনি লৈ আপোনালোক আগবাঢ়ি যাব পাৰিব আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অফিচ বা কৰ্মৰ ক্ষেত্ৰত অত্যধিক কামৰ বুজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব বুলি কৈছে কামৰ ব্যস্ততা বৃদ্ধি পাব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰত যি ব্যৱস্থা সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত কিছু লোকে বিশ্বাসঘাতকতা বা প্ৰতাৰণা হ'ব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ লগত জড়িত যিকোনো ধৰণৰ অসাৱধানতাৰ ভুল বুলি প্ৰমাণিত হ'ব পাৰে আঁঠুৱা আৰু গাঁঠিৰ বিষয়ত আপুনি অলপ অসুবিধা পাব পাৰে গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে চেষ্টা কৰক নিজকে হেলথি কৰি ৰখাৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বহু বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব আৰু ইয়াৰ সমাধান আপোনালোকে বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আজি কিছু দিনৰ পৰা কাম কৰি অহা কামৰ লগত জড়িত কিছু সংখ্যক লোকে কাম কাজবোৰ আগবঢ়াই নিব পাৰিব ধ্যান ৰাখিব লাগিব প্ৰতিকূল পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব বৰঞ্চ সঠিক সময়ৰ বাবে ধৈৰ্যৰে বিশেষকৈ অপেক্ষা কৰক ভাল হ'ব আনৰ বিষয়ত হস্তক্ষেপ নকৰিব অন্যথা আপোনালোকৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ আপোনালোকৰ মাজত কলংকিত হ'ব পাৰে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ দিশত অধিক কষ্ট কৰিব লাগিব ব্যৱসায়ত কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত মনোনিৱেশ কৰি থাকক অত্যধিক উত্তেজিত হৈ কামবোৰ কৰাটো পৰিহাৰ কৰক কাৰণ ধৈৰ্য আৰু সক্ৰিয়তাৰ বজাই ৰাখিলে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব নহলে সেইবোৰ খেলি মেলি হ'ব পাৰে আপুনি পেন্ডিং পেমেন্ট লাভ কৰিব পাৰে কৰ্মসংস্থাপনত থকা ব্যক্তিসকলে আজি ডাঙৰ দায়িত্ব পাব পাৰে আৰু দায়িত্ব ল'ব লাগিব কিছুমান ক্ষেত্ৰত ৰিস্ক ল'বলগীয়া হ'ব পাৰে পৰিয়াল সম্পৰ্কীয় যিকোনো আপোনালোকৰ সমস্যা সমাধানৰ বাবে ঘৰখনৰ শান্তি আৰু নিশ্চয়তা থাকিব বুলি কৈছে বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটো অধিক সুখদায়ক হৈ থাকিব
স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত কৰ্কট ৰাশি জাতক জাতিকাসকলে বিশেষকৈ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব পাৰে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক কিছুদিনৰ পৰা চলি থকা চিন্তা আৰু সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ বাবে সময় লিয়ক বুলি কৈছে অতি আত্মবিশ্বাসৰ অৱস্থাই বিশেষকৈ আপোনালোকৰ ক্ষতিও কৰিব পাৰে খৰখেদাকৈ কোনো কাম নকৰিব নহলে খেলিমেলি হ'ব পাৰে আজি ধন ঘূৰাই দিয়া ঋণৰ ধন ঘূৰাই দিয়াৰ দাবীত লৈ আপোনালোকৰ বিতৰ্কৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে কিছু সংখ্যক লোকৰ অৱশ্যে প্ৰতিকূল পৰিস্থিতিটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব যেনেকুৱা ধৰণৰ সমস্যা নহওক ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব কিছুমান মানুহে আপোনালোকৰ পদ্ধতিটো নকল কৰিব পাৰে কপি কৰিব পাৰে বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ অধীনস্থ কৰ্মচাৰীসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখক ঘৰৰ পৰিৱেশ সুখী কৰি তোলাত আপোনালোকৰ বিশেষ সহযোগিতা থাকিব আজি সম্পৰ্কটো মধুৰতা ঘূৰি আহিব বুলি কৈছে ঠাণ্ডাৰ বাবে কিছু অস্থিৰতা আপোনালোকৰ স্নায়ু বিষ বা আপোনালোকৰ কাছ অধিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান দিব লাগিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন প্ৰকৃতিৰ সংগ বা কোনো আধ্যাত্মিক স্থানত কিছু সময় কটাওক ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব সপোন আৰু উচ্চাকাংক্ষা পূৰণ কৰাৰ সময় আহি পৰিছে গতিকে তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব সঠিক শক্তি আৰু ধনাত্মকতা বজাই ৰাখক অবাঞ্ছিত মানুহৰ পৰা অনৈতিক বা দুৰ্নীতিগ্ৰস্ত মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে বা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক নহলে এইবোৰৰ বাবে কিন্তু আপুনি কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব লগা হ'ব পাৰে ধনৰ বিষয়ত কোনো ব্যক্তিক অত্যধিক বিশ্বাস কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে সকলো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব আজিৰ দিনটোত আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ প্ৰতি আগ্ৰহী লোকসকলে সাৱধান হ'ব লাগে সম্ভৱ হ'লে এই কামবোৰ কিছু সময়ৰ বাবে পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে নহলে লোকচান হ'ব পাৰে গতিকে সাৱধান বা সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে অভিজ্ঞতা নাইকিয়া কামত যিবোৰ কামত আপোনালোকৰ নলেজ অভিজ্ঞতা কম আছে জ্ঞান কম আছে আপুনি কামটোৰ বিষয়ে ভালদৰে নাজানে তৎক্ষণাত সেই কামত আগ নাবাঢ়িব বা কামখিনি নকৰিব ব্যৱসায়ত নতুন কামৰ বাবে যি পৰিকল্পনা কৰিছে সেয়া কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আজি স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনৰ সুখৰ ব্যৱস্থা আপোনালোকৰ বজাই ৰাখিব পাৰিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব প্ৰেমৰ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল হোৱাৰ প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখিলে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপুনি বিভিন্ন কামত উপস্থিত থাকিব বিভিন্ন কৰ্মৰ লগত জড়িত হৈ থাকিব আপোনালোকৰ সন্মান বাঢ়িব ঘৰত আৰু বাহিৰত বুলি কৈছে ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস কিছু আপোনালোকৰ থাকিব বুলি কৈছে আপোনালোকৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক চিন্তাধাৰাই লাভৰ নতুন উৎসৱৰ কিছু লোকৰ সৃষ্টি কৰিব কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে আজি আয়ৰ পৰিস্থিতি ভাল হ'ব কিন্তু একে সময়তে আপোনালোকৰ ফালৰ পৰা অতিৰিক্ত খৰচো হ'ব পাৰে কিন্তু আপোনালোকৰ বুদ্ধিৰে আপোনালোকৰ বিবেচনাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কৈছে যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে কাম কাজবোৰ আবদ্ধ হৈছে কিছুমান সেই ক্ষেত্ৰত বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যৱসায়ত কোনো নতুন কাম তৎক্ষণাত নকৰিব এই মুহূৰ্তত যিয়ে নহওক কিয় তাৰ ওপৰত আপোনালোকৰ শক্তি কেন্দ্ৰীভূত কৰক বুলি কৈছে ভ্ৰমণ সংবাদ মাধ্যম কলা আদিৰ কামত সফলতা লাভ কৰিব পাৰে যদি আপুনি চাকৰি আপোনালোকে সলনি কৰাৰ চেষ্টা কৰিছে প্ৰাইভেট চেক্টৰত যিসকলে কাম কৰিছে সেইখিনি ক্ষেত্ৰত যদি ভাল এটা অপৰচুনিটি কৰবাত যদি আপোনালোকৰ পাইছে তেনেহ'লে আপোনালোকে সেইখিনি সাৱধানে আপোনালোকে বিবেচনা কৰি সেই কামটোৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ বুলি কৈছে নিশ্চয়কৈ কিছু ভাল খবৰ পাব পাৰে ভাল এটা প্ৰতিফলন দেখিব আজি আপোনালোকৰ ৰোমান্টিক মুডে কিছু লোকৰ বিশেষকৈ সংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব পাৰে প্ৰেমৰ সম্পৰ্ক সীমিত হৈ থাকিব মানসিক চাপ আৰু উদ্বেগৰ বাবে কিছু লোকৰ বিপিৰ সমস্যা গেছৰ সমস্যা বিশেষকৈ প্ৰেছাৰৰ কিছু সমস্যা বৃদ্ধি পাব পাৰে মনোবল আপোনালোকে মজবুত কৰি ৰাখিব লাগিব ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজকে সুস্থ কৰি ৰাখিব লাগিব মনোবল কমি যাব দিব নালাগে ধ্যান আদি কামত কিছু সময় কটাওক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এক্সাৰসাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি
আজি অতীতৰ বেয়া অভিজ্ঞতাৰ পৰা শিকি নিজৰ জীৱনশৈলী সলনি কৰক বুলি কৈছে। বেয়াবোৰ পাহৰিব লাগিব, প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব। কিছুদিনৰ পৰা চলি থকা ব্যস্ততাৰে আজি কিছু সকাহ পাব। ইয়াৰ দ্বাৰা আপুনি বিত্তীয় বিষয়ত সঠিক সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আজি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে বিশেষকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কেৱল নিজৰ বনোৱা নীতিৰ ওপৰত কাম কৰক, নিজৰ প্লেনিং মতে কাম কৰক। কিছুমান মানুহে হিংসাৰ বাবে, ইচ্ছাৰ বাবে আপোনালোকৰ বাবে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো এক্টিভ হৈ থাকিব লাগিব। এই সকলোবোৰ কথাক বিশেষকৈ আওকাণ কৰি নিজৰ কামত ব্যস্ত হৈ থাকক। বেলেগৰ কথা বেছিকৈ ভাবি নাথাকিব, নিজৰ কৰ্মৰ প্ৰতি, নিজৰ কামৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। ব্যৱসায়ৰ পৰিস্থিতি অনুকূল, কিন্তু কাৰোবাৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ কিছুমান ব্যক্তি আপোনালোকৰ সেই কামখিনিৰ ক্ষেত্ৰত যেতিয়া জড়িত হ'ব, কিন্তু আপোনালোকৰ কামৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। এই কথা কিন্তু মনত ৰাখিব লাগিব। চৰকাৰী আদেশ পালনত গাফিলতি বা অসাৱধানতাৰ অৱলম্বন নকৰিব। যিসকলে কিবা এটা দায়িত্ব পায়, তদন্তৰ সম্ভাৱনা আছে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ঠাণ্ডাৰ বাবে অস্থিৰতা কিছু সৃষ্টি হ'ব পাৰে, কাহ চৰ্দি সমস্যা হ'ব পাৰে। যিমান পাৰে সিমান আপোনালোকে ফল মূল, তৰল পদাৰ্থ সেৱন কৰক। খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান দিয়ক, ভাল প্ৰতিফলন দেখিব। আজি কন্যা ৰাশি জাতক জাতিকাসকলে কৈছে যে আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই, আপোনালোকৰ ভাল ভাল আইডিয়া বা ভাল ভাল আপোনালোকৰ চিন্তাই, শুদ্ধ চিন্তাই আপোনালোকৰ জীৱনশৈলী সংগঠিত কৰি ৰাখিব পাৰিব। ব্যস্ত থকাৰ পিছতো কিন্তু আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত সামাজিকভাৱে মিলিত হ'বলৈ সময় পাব, আৰু সেইখিনি প্ৰয়োজন আছে। সকলোৰে লগত মিলি থাকিব লাগিব, আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব, যিয়ে কিছুদিনৰ পৰা চলি থকা চিন্তা আৰু সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ দিব। কোনো বিতৰ্কিত বিষয় বেছি গুৰুত্ব নিদিব। দেখিছে সমস্যা আছে, প্ৰব্লেম আছে, সেইখিনি কিছুমান ক্ষেত্ৰত ইগন'ৰ কৰিব লাগিব, এৰাই চলিব লাগিব। শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক। বিনিয়োগৰ নীতিৰ ওপৰত পুনৰ চিন্তা কৰিব লাগিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো প্ৰয়োজন আছে। ব্যৱসায়ত কিছুমান বিশেষ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে, কিন্তু সেই সময়ত বা এই সময়ত আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখক, চোকা দৃষ্টি ৰাখিব লাগিব। বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক। ভুল কৰিলে কিন্তু আপুনি বিপদত পৰিব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা থাকিব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। মানসিক চাপ আৰু ভাগৰুৱাৰ অৱস্থাই টোপনিৰ ওপৰত কিন্তু প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে দৈনন্দিন জীৱনত কিছু অলপ সমস্যা হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। তুলা ৰাশি। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। সামাজিক আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা বহুত তথ্য পোৱা যাব আৰু জনসংযোগৰ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ প্ৰিয় কাম বা প্ৰকল্পৰ কিছুমান সম্পূৰ্ণ কৰাৰ পিছত সুখী হ'ব। আজি নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে, কিন্তু চিন্তা বেছি নকৰিব। পৰিস্থিতি ক্ৰমান্বয়ে আপোনালোকৰ পক্ষত পৰিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসক আদি ওচৰলৈ যাবলগীয়া হ'ব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লোৱাৰ কঠিন সিদ্ধান্ত ভাল হ'ব। ব্যৱসায়িক কাৰ্যকলাপ সুকলমে চলি থাকিব, সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰিব। বিপণন সম্পৰ্কীয় কামত অধিক মনোযোগৰ প্ৰয়োজন আছে। আপুনি ভ্ৰমণ সম্পৰ্কীয় অফিচিয়েল অৰ্ডাৰ লাভ কৰিব পাৰে কিছু লোকে। আজি পৰিয়ালৰ সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ বিষয়ত হতাশাও হ'ব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু অধিক সচেতন হোৱাটো প্ৰয়োজন আছে এই সময়ত। গতিকে মহিলাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত। আজিৰ দিনটো তুলা ৰাশি জাতক জাতিকাসকলৰ খৰচৰ অতিৰিক্ততা থাকিব বুলি কৈছে। এই খৰচবোৰ কেৱল ভৱিষ্যতৰ বাবে কিছুমান উৎকৃষ্ট আৰু শুভ পৰিকল্পনাৰ বাবে হ'ব পাৰে। পৰিয়ালৰ এজন জ্যেষ্ঠ ব্যক্তিৰ বিশেষ সমস্যাৰ বাবে আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে, কিবা এটা আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে। সেইটোখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ইগন'ৰ নকৰিব। কিছু অশান্তি অনুভৱ কৰিব পাৰে মনত, কিন্তু সেইখিনি আপোনালোকে সমাধানৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আৰু কিছু লোকৰ বিশেষকৈ পৰিয়ালত বিবাদযোগ্য সদস্যৰ বাবে সুসম্পৰ্কৰ আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ কিছুমান কাৰ্যকলাপৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। কিছু ক্ষেত্ৰত সময় অনুসৰি নিজৰ আচৰণত কিন্তু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত। কেতিয়াবা সন্দেহে বিশেষকৈ সম্পৰ্কত সমস্যা আনিব পাৰে। গতিকে বেছি সন্দেহ ভাৱবোৰ মনত নানিব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক, কাৰণ ক্ষতিৰ সম্ভাৱনা আছে। ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থাকক। উপযুক্ত অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। খৰচৰ লগতে আয়ৰ পৰিস্থিতি আপোনালোকৰ ভাল হৈ থাকিব। সেয়ে
কোনো চিন্তা আপোনালোকৰ নাথাকিব কিন্তু ৰাজহুৱা লেনদেন কৰাৰ সময়ত নিজৰ ভাৱমূৰ্তিৰ যত্ন ল'ব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব যাতে মুখৰ পৰা বেয়া শব্দ বেয়া ৱৰ্ড নোলায় গতিকে ধ্যান ৰাখক আজি ঘৰখনত সুখৰ পৰিৱেশ থাকিব কিন্তু মনত ৰাখিব বিপৰীত লিংগৰ বন্ধুৰ বাবে কিন্তু যুৱক যুৱতীসকলে বিপদত পৰিব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠু আৰু গাঁঠি বিষৰ কিছু লোকৰ সমস্যা বাঢ়িব পাৰে মহিলাসকলে কিন্তু নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু বিশেষ যত্ন ল'ব লাগে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পাইছে আজি টকা পইচা আগমনৰ লগতো আপোনালোকৰ লগতে কৈছে যে খৰচো হ'ব পৰিয়ালৰ আৰামৰ খৰচৰ বাবে ঘৰখনৰ সুবিধাৰ বাবে বা আপোনালোকৰ ঘৰখনৰ সুসমৃদ্ধিৰ বাবে কিবা এটা আপোনালোকে চিন্তা কৰি থাকিব বুলি কৈছে আজি পৰিয়ালৰ সৈতে কোনোবা এটা ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে কাৰ্যসূচী বনালে মানসিক শান্তি লাভ কৰিব যাৰ বাবে আপুনি শান্তি আৰু শিথিলতা অনুভৱ কৰিব ধ্যান ৰাখক ভাই ভনীৰ লগত কাজিয়া হ'লে খং উঠাতকৈ ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে মনটো কিছু বিশেষকৈ দুখৰ খবৰ পোৱাৰ বাবে অলপ মনটো বেয়া লাগিব পাৰে বা দুখী অনুভৱ কৰিব পাৰে নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰাণায়াম যোগাসন বা যোগ কৰাটো উত্তম বুলি কৈছে ব্যক্তিগত কাৰণত কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে কিন্তু ফোন কল বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে কামবোৰ সুকলমে চলি থাকিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি এই সময়খিনিত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ভৰিৰ বিষ বা ফুলাৰ দৰে সমস্যা হ'ব পাৰে অসাৱধান নহ'ব নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আজি দিনটোৰ বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কামত কটাব আপোনালোকৰ যিকোনো সমস্যাত আপোনালোকৰ বন্ধুসকলে আপোনালোকক সহায় কৰিবলৈ সাজু থাকিব বহু ধৰণৰ উৎকৃষ্ট তথ্য উপলব্ধ হ'ব আজি নিজৰ সফলতা লাভ কৰিবলৈ সীমাবদ্ধতাক মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় আনৰ পৰামৰ্শক গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু অপচয়মূলক ব্যয়ৰ পৰা বিৰত থাকক বুলি কৈছে কাৰণ কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত বহু ধৰণৰ কাম-কাজ হ'ব আজি কোনো সমস্যা হ'লে ঘৰৰ জ্যেষ্ঠ বা অভিজ্ঞ লোকৰ দিহা পৰামৰ্শত নতুন দিশ এটা লাভ কৰিব পাৰে বুলি কৈছে চৰকাৰী বিষয়ত কিছু সমস্যা হ'ব পাৰে থাকিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব আজি কোনো বাহিৰৰ মানুহক আপোনালোকৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব পৰিয়ালৰ যিকোনো সদস্যৰ বিশেষকৈ সমস্যা হ'লে একেলগে বহি সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে ইয়াৰ প্ৰভাৱ বিশেষকৈ স্বাস্থ্যৰ বিশেষকৈ পৰিব পাৰে যত্ন লোৱাটো প্ৰয়োজন আছে আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় অনুৰাশি দিনটো বেছিভাগ সময় ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ সংস্কাৰ সম্পৰ্কীয় কামত কটাব সামাজিক কাম-কাজত আপোনালোকৰ সমমতা লোকৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসো বাঢ়িব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হওক অন্যথা আপুনি কিবা এটা বিপদত পৰিব পাৰে আজি ল'ৰা-ছোৱালী বা শিশুৰ লগত জড়িত যিকোনো কামত এতিয়াও কিছু বাধা আহিব পাৰে দৌৰাদৌৰি বেছি হ'ব পাৰে আজিৰ দিনটোৰ ফলাফল কম হ'ব মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত বা কথা পাতোতে কোমল আচৰণ বজাই ৰাখক নম্ৰ আচৰণ কৰক বুলি কৈছে ব্যৱসায়িক কামত কিছু বাধা বা পলম হ'ব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সকলোখিনি ব্যৱস্থা কৰিব পাৰিব সমাধান কৰিব পাৰিব এই সময়ত ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়ক বুলি কৈছে কাৰণ ইয়াৰ পৰা কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে পদ্ধতিগত খাদ্যাভ্যাস বজাই ৰাখক খাদ্যাভ্যাসত অসুবিধাৰ বাবে পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে আজি আপোনালোকৰ পৰিয়াল আৰু সম্পৰ্কৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ ফলত আপুনি উৎসাহ আৰু উত্তেজনা অনুভৱ কৰিব যিকোনো পলিচি আদিত বিশেষকৈ মেচুৰিটিৰ বাবে বিনিয়োগ সম্পৰ্কে কিছু পৰিকল্পনা কৰিব পাৰে আজি নিজৰ ঘৰত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন বজাই ৰাখক বুলি কৈছে আচৰণত নমনীয়তা আনিব লাগিব জেদি আৰু আৱেগৰ বাবে কামবোৰ জটিল হৈ পৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব বিপদজনক কাৰ্যকলাপত বিশেষকৈ লোকচানৰ সম্ভাৱনা আছে এই কামবোৰত গুৰুত্ব নিদিলে ভাল হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত লওক বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামবোৰ দিনটোৰ আৰম্ভণিতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক দুপৰীয়াৰ পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে
উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে অত্যধিক পৰিশ্ৰমৰ বাবে আপুনি আজি ক্লান্তি আৰু স্বাস্থ্যৰ কিছু অৱনতি অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু ধনু ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি আজি কোনো বিশেষ কাম কৰাৰ আগতে তাৰ ওপৰত সম্পূৰ্ণ গৱেষণা কৰক সকলোখিনি আপোনালোকে ডিটেইলছ চাই ল'ব সকলোখিনি চাই চিতি কামখিনি কৰক ভাল হ'ব ইয়াৰ ইতিবাচক আৰু নেতিবাচক ভাল দিশ আৰু বেয়া দিশবোৰ বিবেচনা কৰিহে সেইবোৰ কাৰ্যকৰী কৰক বুলি কৈছে ইয়াৰ দ্বাৰা অনুকূল ফল পোৱা যাব আজি আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে মানুহ সহজে আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব আপোনালোকৰ কোনো এজন ঘনিষ্ঠ আত্মীয় আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে অৱশ্যে আপোনালোকৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে গতিকে ধৈৰ্য আৰু শান্তিৰ বজাই ৰাখক আজিৰ দিনটোত বহি থাকোঁতে বা আপোনালোকে কিবা এটা কাম কৰি থাকোঁতে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা আধ্যাত্মিক কামৰ কিছু সময় কটালে আপুনি ইতিবাচক অনুভৱ কৰিব বুলি কৈছে ব্যৱসায়িক স্থানত কিছু পৰিৱৰ্তন কৰিব লাগিব অৱশ্যে আবেগৰ সলনি কাৰ্যকৰীভাৱে সিদ্ধান্ত লওক বুলি কৈছে আপোনালোকৰ নম্ৰ আৰু শান্তিপূৰ্ণ স্বভাৱৰ সুবিধা মানুহে কিন্তু ল'ব পাৰে অফিচত বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে আজি ঘৰৰ পৰাই কাম কৰিব লাগিব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ মধুৰ হৈ থাকিব প্ৰেমৰ সংগীত বিশেষকৈ নিশ্চয়কৈ কিছু উপহাৰ দিয়ক আণ্ডাৰষ্টেণ্ডিং বাঢ়িব স্বাস্থ্য ভাল হ'ব বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব পাৰে এজন সুনাম ধন্য ব্যক্তিৰ সহায়ত যুৱ প্ৰজন্মৰ যিকোনো সমস্যা সমাধান কৰিব পাৰে আজি আপোনালোকৰ ঘৰলৈ অহা অতিথি বা মানুহে আপোনালোকৰ বা আত্মীয়ক উপযুক্ত আতিথ্য প্ৰদান কৰক বুলি কৈছে ইয়াৰ ফলত সম্পৰ্ক মধুৰতা আহিব ৰাজনৈতিক কাম কাজত জড়িত হোৱাৰ সুযোগ পালে লগে লগে আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক ভ্ৰমণৰ বাবে বন্ধু বান্ধৱীৰ হেঁচাত পৰিব পাৰে কিন্তু অন্যমনস্ক হোৱাৰ পৰা কিন্তু বিৰত থাকিব লাগিব বুলি কৈছে আজিৰ বাজেটৰ আপোনালোকে যত্ন লওক খৰচ পাতি কৰোঁতে সাৱধান হওক বুলি কৈছে যধে-মধে টকা পইচা খৰচ নকৰিব অনৈতিক আপোনালোকে কামত জড়িত নহ'ব যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে পৰিয়ালৰ কাম কাজত আপোনালোকৰ উপস্থিতিয়ে সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আবেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কটো থাকিব ঋতু অনুযায়ী খাদ্য আচৰণ আপোনালোকে কৰক বুলি কৈছে খোৱাবৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ ধ্যান ধাৰণা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশি নতুন কাৰিকৰী তথ্য লাভ কৰিলে বহু সমস্যাৰ সমাধান পোৱা যাব পৰিয়ালৰ সদস্যৰ সৈতে বিলাসী বজাৰ বা বস্তু আপোনালোকে ক্ৰয় কৰি সুখৰ সময় কটাব বেছি খৰচ হ'ব কিন্তু আজিৰ দিনটোত কিন্তু সকলোৰে সুখৰ তুলনাত ইয়াৰ বাবে কোনো আক্ষেপ নাথাকিব এলাহ আৰু অলাখটোৱে বিশেষকৈ আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব সময় মূল্য আপোনালোকে চিনি পাওক বুলি কৈছে ঘনিষ্ঠ সম্পৰ্কত স্বাৰ্থপৰ অনুভৱ এটা দেখা যাব কিছুমান পুৰণি সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক বিষয়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে ঘৰতে অভিজ্ঞ লোকৰ পৰা বিশেষকৈ পৰামৰ্শ লোৱাটো জনাশুনা মানুহৰ পৰা গাইডেন্স লোৱাটো ভাল হ'ব আপুনি নিশ্চয়কৈ সঠিক সমাধান পাব যদি কোনো অংশীদাৰিত্বৰে পৰিকল্পনা কৰি আছে কিবা এটা কৰিম বুলি তাৰ ওপৰত তৎক্ষণাত ব্যৱস্থা আৰম্ভ কৰক বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে সময় অতি অনুকূল আপোনালোকৰ ইতিবাচক সংহত চিন্তাৰে বিশেষকৈ পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ হ'ব কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনাও কৰিব পাৰে ঘৰলৈ আলহী অহাৰ বাবে বিশেষকৈ আপোনালোকৰ খৰচ পাতিও বাঢ়িব বুলি কৈছে খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব নহ'লে বাজেটবোৰ নষ্ট হ'লে পাছত কিন্তু অনুতাপ কৰিবলগীয়া হ'ব পাৰে ধন সম্পৰ্কৰ লেনদেন কৰা সময়ত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অলপ সাৱধানে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব বুলি কৈছে বৰ্তমান সময়ত আপোনালোকৰ বিপণন সংবাদ মাধ্যম আদিৰ লগত জড়িত কৰ্মৰ ক্ষেত্ৰত কিছু নতুন সাফল্য লাভ কৰা হৈছে সহকৰ্মী কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব যন্ত্ৰপাতি সম্পৰ্কৰ ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে এই সময়ত বৰ্তমান ব্যৱসায়ৰ বাহিৰে আন ক্ষেত্ৰত আগ্ৰহ লোৱাটো উপযুক্ত নহয় কোনো সৰু কথা এটাক লৈ বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সংবেদনশীল হওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ বাবে কিছু আৰ্দ্ৰতা থাকিব পাৰে যথেষ্ট জিৰণি লোৱাৰ প্ৰয়োজন আছে নিজকে সুস্থ কৰি ৰখাৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব এইবাৰ হৈছে ৰাশিফল কিতানৰ একেবাৰে শেষটো ৰাশি মীন ৰাশি আজি কিছু মিশ্ৰিত প্ৰভাৱৰ সৈতে
মীন ৰাশিৰ জাতক জাতিকাসকলৰ সময় অতিবাহিত হ'ব অতিৰিক্ত কাম থাকিব বুলি কৈছে কিন্তু একে সময়তে সঠিক ফলাফল লাভৰ উত্তেজনাৰ বাবে আপুনি ভাগৰুৱাৰ কথা পাহৰি যাব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল লাভ কৰিব সম্পৰ্ক ৰক্ষা কৰিবলৈ ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰক ধৰি নাৰাখিব বেছিকৈ এই সময়খিনিত আপুনি কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু মানসিক চাপ লোৱাতকৈ বিশেষকৈ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক ব্যৱসায়ৰ সকলো কাম-কাজৰ ওপৰত বিশেষকৈ সঠিক দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ কৰ্মচাৰীৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়খিনি প্ৰেমেন আদি সংগ্ৰহৰ বাবে অনুকূল সময় চৰকাৰী চাকৰিয়ালসকলৰ পৰা গধুৰ কামৰ বুজাৰ বাবে বিশেষ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে পৰিয়ালৰ কোনো এজন সদস্যৰ সাফল্যৰ বাবে আপোনালোকৰ ফেমিলিত বা ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ৰাতি আহাৰ বা মনোৰঞ্জনৰ লগত জড়িত স্মৰণীয় অনুষ্ঠান আপোনালোকে বনাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সংযম হ'ব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলে শক্তিশালী গ্ৰহৰ অৱস্থান ৰৈ গৈছে বিশেষকৈ আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই ভাল ইতিবাচক চিন্তাধাৰাই আপোনালোকক পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজতো আপুনি উপযুক্তভাৱে অৱদান আগবঢ়াই যাব বুলি কৈছে ভাল যোগাযোগো হ'ব আজি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ কাৰণ যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় উলিয়ালে বহুত ভাল সুযোগ হেৰুৱাব পাৰে আনৰ পৰামৰ্শ পালন কৰি থাকোঁতে ইয়াৰ সকলো দিশৰ বিষয়ে নিশ্চয়কৈ চিন্তা কৰক ব্যৱসায়িক কাম-কাজ উন্নত হ'ব কাৰ্যকলাপ বা কাৰ্যক্ষমতাও ভাল হ'ব বুলি কৈছে কোনো প্ৰভাৱশালী দলৰ পৰা ব্যৱসায় ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা লেনদেনতো লাভজনক চৰ্ত থাকিব পৰিয়াল ব্যৱস্থা সুষম আৰু অনুশাসিত হৈ থাকিব বিপৰীত লিংগ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক আজি স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব অত্যাধিক কামৰ বোজাৰ বাবে ব্যস্ততাৰ বাবে মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু লাকি নম্বৰ হ'ব 6 যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়